নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰীৰ যিটো প্ৰথম চেপ্টাৰ আছে এই চেপ্টাৰটো বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই লেচনটোৰ পৰা এই পাঠটোৰ পৰা আমি MCQ কুৱেশ্যন চাম। কি ধৰণৰ MCQ কুৱেশ্যন আহিব পাৰে তাৰে আমি 25টা MCQ কুৱেশ্যন বাছি উলিয়াইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, ইম্পৰ্টেণ্ট হয়, পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট হ'ব এইবাৰ SSLC 2025ৰ কাৰণে। তো প্ৰথম প্ৰশ্নটো হৈছে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে। ইয়াত চনটো দিয়া আছে, তাৰিখটোৰ কথা আহিব পাৰে বা চনটোৰ কথা দুইটাই ইম্পৰ্টেণ্ট, মানে এই বংগ বিভাজনৰ চন আৰু তাৰিখ এই টপিকটো ইম্পৰ্টেণ্ট হয়। তো এইটো হ'ব 1905 চনৰ 16 অক্টোবৰ। তাৰপিছত নেক্সট 2 নম্বৰ যিটো প্ৰশ্ন আছে এইটো হ'ল বিদেশী পণ্য বৰ্জন প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিলে। ইয়াত আমাৰ চনখিনি দিয়া আছে, তো এইটো হ'ব 1905 চনৰ 7 আগষ্ট তাৰিখ। তাৰপিছত নেক্সট মুছলিম লীগ কেতিয়া গঠন হৈছিলে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মুছলিম লীগৰ পৰা প্ৰশ্ন এটা নহয় এটা আহিবলৈ অহা দেখা পোৱা যায়। এইটো হ'ল 1906 চনত। তাৰপিছত নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিলে। আকৌ বংগ বিভাজন হৈছিলে 1905 চনত, আৰু আকৌ বংগ কেতিয়া একত্ৰীকৰণ হৈছিলে। তো একত্ৰীকৰণ হৈছিলে 1911 চনৰ 12 ডিচেম্বৰ। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো হৈছে বাল গংগাধৰ তিলক জনপ্ৰিয়ভাৱে দেশ নামেৰে জনা যায়, কি নামেৰে জনা যায়, লোকমান্য বুলি ইজি কুৱেশ্যন আছিলে। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে বংগ বিভাজন বিৰোধী আন্দোলনক আন কি নামেৰে জনা যায়। যিটো বংগ বিভাজন কাৰ্যসূচী আছিলে এই কাৰ্যসূচীটো বিৰোধ কৰি পেলাই যিটো আন্দোলন কৰা হয় সেই আন্দোলনটোৰ নামটো কি আছিলে। সেই আন্দোলনটোৰ নাম হৈছে স্বদেশী আন্দোলন। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে 7 নম্বৰ প্ৰশ্নটো কোন ভাইচৰৰ সময়ত বংগ বিভাজন হৈছিল। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা, আৰু পিছলেও এই প্ৰশ্নটো আহি থাকিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B2। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰেলপথ কোনে আৰম্ভ কৰিছিল। এইটো হ'ব লৰ্ড ডেলহাউচি। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল। এইটো 1906 চনৰ 11 মাৰ্চ তাৰিখে। তাৰপিছত নেক্সট প্ৰশ্নটো আছে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰৰ সম্পাদনা কোনে কৰিছিল। ইয়াৰ উত্তৰটো হৈছে ভূপেন্দ্ৰনাথ দত্ত। এখেতে কি কৰিছে, যুগান্তৰ নামৰ যিখন সংবাদপত্ৰ আছিলে সেইখন সম্পাদনা কৰিছিলে। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো হৈছে বন্দিনী ভাৰত নামৰ নাটকখন কোনে ৰচনা কৰিছিল। ইয়াৰ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে বংগদেশ একত্ৰীকৰণ হৈছিলে ক'ত হৈছিলে। উত্তৰটো হ'ব দিল্লীত হৈছিলে। তাৰপিছত 13 নম্বৰটো প্ৰশ্ন হৈছে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিলে। ইয়াৰ উত্তৰটো হ'ব আচাৰ্য প্ৰফুল্ল ৰায়। তাৰপিছত নেক্সট প্ৰশ্নটো হ'ল অসম কেশৰী বুলি কাক কোৱা হয়। এইটো হ'ল অম্বিকাগিৰি ৰায়চৌধুৰীক। তাৰপিছৰ প্ৰশ্নটো হৈছে 15 নম্বৰ প্ৰশ্নটো কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এইটো হ'ব দাদাভাই নৰজী। নেক্সট প্ৰশ্নটো হৈছে কোন খ্ৰীষ্টাব্দত এডল্ফ ফ্ৰেজাৰ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। এইটো 1903 চনত। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে 1906 চনত মুছলিম লীগ গঠনৰ সময়ত ব্ৰিটিছ শাসকজন কোন আছিলে। ইয়াৰ উত্তৰটো হৈছে লৰ্ড মিণ্টো। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত সঞ্জীৱনী পত্ৰিকাখনৰ সম্পাদক কোন আছিলে। ইয়াৰ উত্তৰটো হৈছে কৃষ্ণ কুমাৰ মিত্ৰ। তাৰপিছত নেক্সট 19 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো কাৰ্যসূচী স্বদেশী আন্দোলনৰ অংশ নহয়। সত্যাগ্ৰহ নহয়, কাৰণ অপশ্যনবিলাক বেছি দিয়া নাই, কাৰণ আমাক মানে সঠিক যিটো উত্তৰ আছে এই উত্তৰটো জানিলে হ'ল। তাৰপিছত নেক্সট অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰৰ নাম আছিলে মিলন। নেক্সট প্ৰশ্ন হৈছে ঐক্যবদ্ধ
বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিত কাৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিলে হবাৰ্ট ৰিজলি। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত সুপ্ৰভাত সংবাদ পত্ৰখনৰ সম্পাদনা কোনে কৰিছিল? আমি কেইবাখনো সংবাদ পত্ৰৰ বিষয়ে পালো, সম্পাদকবিলাকৰ নাম পালো। এইখনৰ নামটো হৈছে কুমুদিনী মিত্ৰ। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে কাৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন হৈছিলে? এইটো হ'ব সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। তাৰপিছত নেক্সট 24 নম্বৰ প্ৰশ্নটো হৈছে এই প্ৰশ্নটো আমি ওপৰত এবাৰ পাই গৈছিলো। ইয়াৰ সঠিক উত্তৰটো ওপৰত যিটো আছিলে সেইটো উত্তৰটো ভুল আছিলে। এই প্ৰশ্নটোৰ উত্তৰটো এইটো হয়। ওপৰত যিটো আমি প্ৰশ্ন পাই আহিলো কোনটো আছিলে এইটো 21 নম্বৰ প্ৰশ্ন। এইটো ডাবল টাইপ হৈ গ'ল। এইটো মানে প্ৰশ্নটো ভুল হোৱাৰ কাৰণে আকৌ টাইপ কৰা হৈছিলে। তো ইয়াত এইটো নহয়, আচলতে প্ৰকৃত শুদ্ধ উত্তৰটো হৈছে এইটো। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত বন্দে মাতৰম সংবাদপত্ৰ সম্পাদক কোন আছিলে? এইটো হৈছে ভূপেন্দ্ৰনাথ দত্ত। এইখিনি আছিলে আমাৰ আজিৰ এই ভিডিঅ'টোত। ক্লাছ 10 ছ'চিয়েলৰ যিটো হিষ্ট্ৰী ফাৰ্ষ্ট লেচন আছে, সেই লেচনটোৰ ওপৰত আমাৰ MCQ আছিলে। ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।